প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা মাধৱ সমস্তৰে আত্মা হৰি পৰম বান্ধৱ। নাৰায়ণ হৰি ৰাম গোপাল গোবিন্দ ভজহু তোমাৰ দুই পদৰ বিন্দ। হে কৃষ্ণ তোজোপাৱে পখিলো শৰণ মই অনাথৰ নাথ তুমি নাৰায়ণ। নমো হৰি নাৰায়ণ ৰাম 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 সৰ্বধৰ্ম শিৰোমণি গুণ নাম। সৰ্বধৰ্ম শিৰোমণি গুণ নাম। আজন্মৰ সেৱাৰ স্থলী বাপ বান্ধৱ প্ৰভু সমস্ত, আজি আপোনাৰ খবৰ শ্ৰীচৰণত আগবঢ়াব বিচৰা হৈছে জোৱাৰী হ'লগৈ মহাবৈষ্ণৱ। যিদৰে ৰত্নাকৰ দস্যু এজন প্ৰভু ভগৱন্তৰ কৃপা মৰ্মে নাৰদ অংগিৰস মুনিৰ অনুগ্ৰহ মৰ্মে পৰজনমত এজন প্ৰখ্যাত কবি হৈ গ'ল। সেই ৰত্নাকৰ দস্যু এনেকুৱা এজন কবি হৈ গ'ল যিজনে ৰাম নামৰ মহামহিমাৰ প্ৰভাৱত ৰাম জন্ম হোৱাৰ আগতে ৰাম অৱতাৰে ৰূপায়িত হোৱা ভগৱন্ত বস্তুৰ গোটেই জীৱন কাহিনী ৰাম আবিৰ্ভাৱ হোৱাৰ আগতে ৰত্নাকৰ দস্যু যিজন নেকি ৰাম নামৰ মহিমাৰ প্ৰভাৱত মহাকবি বাল্মীকি হ'লগৈ, সেই বাল্মীকিয়ে গোটেই ৰামৰ চৰিত্ৰ, ৰাম লীলা, ৰামৰ গুঞ্জক লিপিবদ্ধ কৰিব পৰা ক্ষমতা সম্পন্ন এজন মহান লোক হৈ গ'ল। ঠিক তেনেধৰণে অজামিল মহাপাপী আছিল। তে মহাপাপী অজামিলেও প্ৰভু ভগৱন্তৰ নামৰ মহামহিমাৰ প্ৰভাৱত মহাপাপী অজামিল বৈকুণ্ঠৰ পাৰিষদীত প্ৰাপ্ত হৈ গ'ল। ঠিক তেনেধৰণে সত্যযুগৰ এটি কাহিনী আমি মন কৰিব লগা আছে। সত্যযুগত এজন বৰ প্ৰকাণ্ড জোৱাৰী আছিল। জোৱাৰীজনৰ যোৰা খেলত এনেহেন দক্ষতা আছিল, তেওঁ যোৰা খেলত বহিলে তেওঁ প্ৰায় জয় হৈছিলে। বিৰোধীজনৰ আন আন সমস্তৰ ধন ৰত্ন হীৰা মুকুতা
ঐশ্বৰ্য বিভূতি যোৰা পণ কৰা পাশাখেলত পণ কৰা সমস্ত বস্তু লুটি লৈ তেওঁ বহু কোটি কোটি টকাৰ মালিক হৈ গ'ল। তে জোৱাৰীজনে এই ধৰণে গোটেই জীৱনটোত যোৰা খেলে আৰু লোকৰ সা সম্পত্তি ধন ৰত্ন স্বৰ্ণ মুদ্ৰা ৰূপৰ মুদ্ৰা লুটি লৈ যায়। তে এদিন যোৰা খেলত ৰূপৰ মুদ্ৰা আৰু সোণৰ মুদ্ৰা কিছুমান লাভ কৰি গৈ আছে। গৈ থাকোঁতে জোৱাৰীজনে মনতে ভাবিলে যে মোৰতো ঐশ্বৰ্য বিভূতি টকা পইচাৰ অভাৱ নাই, তে আজি মই মোৰ এই যিমানবিলাক কামাই হ'ল আজিৰ খেলত মই সেই ৰাস্তাৰ দাঁতিত থকা বেশ্যালয়ত বেশ্যাজনীকে মই দি যাম। এই বুলি ভাবি গৈ আছিল। গৈ থাকোঁতে হঠাৎ এনে এটা উজুতি খালে। তে উজুতি খাই জোৱাৰী পৰি গ'ল ঠাচকে মাটিত আৰু হাতত টোপোলা বান্ধি লৈ যোৱা স্বৰ্ণ মুদ্ৰা ৰূপৰ মুদ্ৰা টোপোলাটো খোল খাই গোটেই মুদ্ৰাবিলাক খিচৰিটি হৈ গ'ল। বহু সময় পিছত চেতন পাই দেখিলে মোৰতো মুদ্ৰাবিলাক কোনেও হস্তক্ষেপ কৰা নাই, গোটেই খিচৰিটি হৈ পৰি আছে। মোৰ এইবিলাক কিয় হ'ল? হৰি হৰি, নিশ্চয় মই যে যোৰা খেলত জয় লাভ কৰি আহি থাকোঁতে ভাবিছিলোঁ যে মোৰ আজিৰ যিটো কামাই হ'ল বেশ্যালয়ত বেশ্যাগৰাকীক দি যাম। তেতিয়া মোৰ বৰ বেয়া ভাৱনা মনলৈ আহিল। হয়তো তাৰ কাৰণে মোৰ আজি এই অৱস্থা হ'ল। নাই মই এই যিমানবিলাক ঐশ্বৰ্য বিভূতি পালোঁ, হীৰা মুকুতা পালোঁ, ধন ৰত্ন পালোঁ, গোটেইবিলাক মই সযতনে সংগ্ৰহ কৰি একেবাৰে নি মই শিৱলিংগত শিৱ মন্দিৰত মই দান কৰিব লাগিব। এই বুলি দৃঢ় প্ৰতিজ্ঞ হৈ সেই বেশ্যালয়ত দিয়াৰ কথাটো না কৰি শিৱ মন্দিৰত সেইদিনাৰ কামাইবিলাক নি অৰ্পণ কৰিলেগৈ। তাৰ কিছুদিনৰ পিছতেই জোৱাৰীজনৰ দেহাৱসান হ'ল। এতিয়া জোৱাৰী জীৱটো যমৰ দূতে যমৰ ওচৰলৈ ধৰি লৈ গ'ল। যমৰাজাই সুধিলে যে ইয়াৰ পাপ আৰু পুণ্য কি আছে ক'বলৈ হওক। তেতিয়াৰ চিত্ৰ আৰু গুপ্তই ক'লে, ৰাজন, ইয়াৰ কেৱল পাপেই পাপ। বোলে ভালকৈ চোৱাচোন, কিবা নহয় কিবা অলপমানতো পুণ্য থাকিব লাগে। তেতিয়া চাই পুনৰ ক'লে যে অলপমান পুণ্য আছে। বোলে কি পুণ্য? এদিনৰ যি যোৰা খেলৰ স্বৰ্ণ মুদ্ৰা ৰূপৰ মুদ্ৰা লাভ কৰিছিল, সেই মুদ্ৰাবিলাক এদিন কিন্তু নি শিৱ মন্দিৰত দান কৰিছিল, যাৰ কাৰণে নেকি তাৰ সেইকোণে পুণ্য আৰ্জন হ'ল। তে যমৰাজাই ক'লে, তেতিয়াহ'লে তাৰ সেই পুণ্যৰ প্ৰভাৱত শিৱ মন্দিৰত যে অলপমান দান দিলেগৈ, অৰ্থবিদ যিহেতু সেৱা ভাৱনাৰে সমৰ্পণ কৰিলেগৈ, তাৰ পুণ্যৰ প্ৰভাৱত ইয়াৰ কিন্তু 3টা দিন স্বৰ্গত দেৱৰাজ ইন্দ্ৰ হৈ থাকিব পাৰিব আৰু বাকী গোটেই সময়খিনি কেৱল নৰকত পচিব লাগিব। গীতা গ্ৰন্থত এইখিনি এটা কথা আমি পুনৰ ক'ব বিচাৰোঁ যে মানুহে দান দিব লাগে, যে দেশ কাল পাত্ৰ চাইহে দান দিব লাগে। যিদৰে সেই জোৱাৰীজনে বেশ্যালয়ত দান দিম বুলি ভবাৰ কাৰণেই অথন্তৰ এটা ঘটি গ'ল। ঠিক তেনেধৰণে আপোনাৰ মোৰ জীৱনতো আপুনি মই দিবলগীয়া দান আপুনি যাক দিব, যলৈ দিব, যোগ্য চাই দান দিয়াটো দৰকাৰ বুলি গীতা গ্ৰন্থত এই কথাটো এনেধৰণে কৈছে। কি বুলি কৈছে মন কৰক। দাতব্যম মিতি দানম দিয়তেনুপকাৰিণে দেশু কালেষু পাত্ৰেষু তদ্দানম সাত্বিকম স্মিতম। দাতব্যম মিতি দানম দিয়তেনুপকাৰিণে
দেশু কালেষু পাত্ৰেষু তদ্দানম সাত্বিকম স্মিতম। সেইটো দানহে সাত্বিক দান, শুদ্ধ দান বুলি কোৱা হয়। কোনটো দান? হয়, দান দিব লাগে, দান দিলে পুণ্য হয়। এতেকে বুলি আপুনি সেইজনক, অযোগ্যজনক, অপাত্ৰজনক, মানে উপযুক্ত নোহোৱা স্থানত যদি আপুনি দান দিয়ে, তেতিয়াহ'লে তাৰ পৰা উপকাৰ নহ'ব, অপকাৰহে হ'ব। সেইকাৰণে দেশ কাল পাত্ৰ চাই, যোগ্য চাই যদি দান দিয়া যায়, তেতিয়াহ'লে তাৰ পৰা কিন্তু মহা পুণ্য উপাৰ্জন হ'ব আৰু আপোনাৰ লাভ আছে। আৰু সেই দান দিয়া যিসকলে দান সংগ্ৰহ কৰিলে, দান গ্ৰহণ কৰিলে, সেই সকলো উপকাৰ সাধন হ'ব। এতিয়া যিহেতু শিৱ মন্দিৰত যে জোৱাৰীজনে দান দি দিলেগৈ, এই দানৰ প্ৰভাৱত 3 দিন এই জোৱাৰীজনৰ স্বৰ্গত দেৱৰাজ ইন্দ্ৰ হোৱাৰ পুণ্য উপাৰ্জন হ'ল। আৰু বাকী গোটেই সময়ছোৱা ই নৰকত কটাব লাগিব। যমৰাজাই ক'লে, হেৰৌ, জীৱটোক সুধিলে, তই যে শিৱ মন্দিৰত অলপ দান দিলি, যাৰ কাৰণে তোৰ 3 দিন স্বৰ্গত তই ৰজা হ'ব পাৰিবি, আৰু বাকী গোটেই সময়ছোৱা, সুদীৰ্ঘ সময়ছোৱা তই কিন্তু নৰকত কটাব লাগিব। এতিয়া তই নিজে ক যে তই নৰকত আগ হৈ যাৱ নে নাই আগ হৈ তই স্বৰ্গলৈ যাৱ। তেতিয়া জোৱাৰী জীৱটোৱে ক'লে, ৰাজন, যিহেতু স্বৰ্গত মই 3 দিনহে থাকিব পাৰিম, গতিকে মই আগ হৈ স্বৰ্গখনতে পাক এটা মাৰি আহোঁ, পাছত আৰু আজৰি হৈ আহিম, গোটেই মোৰ সময়ছোৱা মই নৰকত দীঘলীয়াকৈ কটাম আৰু। এতিয়া যমৰাজাই দূত এজনক মাতিলে, ক'লে যে ইয়াক নি একেবাৰে স্বৰ্গত দেৱৰাজৰ ওচৰত থৈ আহা। তে দূতজনে লৈ গ'ল জোৱাৰীজনক নি যমৰাজা স্বৰ্গত নি দেৱৰাজ ইন্দ্ৰৰ সন্মুখত হাজিৰ কৰিলে আৰু ক'লে যে ই যিহেতু শিৱ মন্দিৰত মহাৰত্ন দান দিছিল, যাৰ পুণ্যৰ প্ৰভাৱত ই স্বৰ্গত, হে দেৱেন্দ্ৰ, আপোনাৰ আসনত এই 3 দিন দেৱতাসকলৰ ৰজা হোৱাৰ ইয়াৰ সৌভাগ্য আছে। তে আপুনি 3 দিনৰ কাৰণে ইয়াক কিন্তু সিংহাসনত বহুৱাব লাগে। তে দেৱেন্দ্ৰ এইটো কোনো প্ৰকাৰে মানি নলয়। নাই, মই ইয়াক কেলৈ দিম, ই মহাপাপী। তে দূতে ক'লে যে নহয়, পাপী হ'লেও তো ইয়াৰতো যিহেতু দানৰ মহাপুণ্যৰ ফলত ই 3 দিন দেৱৰাজ ইন্দ্ৰ হৈ থাকিব। তে দেৱৰাজ ইন্দ্ৰই আসন এৰি নিদিয়ে। তে সমস্যাটো অতি গম্ভীৰ হ'ল। ইতিমধ্যে দেৱতাসকলৰ গুৰু বৃহস্পতি আহি ওলালহি। তে বৃহস্পতি গুৰুক সমস্যাটো জনোৱাত বৃহস্পতি গুৰুৱে ক'লে যে দেৱেন্দ্ৰ, 3টা দিনহে ই দেৱৰাজ হৈ থকাৰ সৌভাগ্য, 3 দিনৰ কাৰণে দি দিয়াচোন, কোনো কথা নহয়, সমস্যা একো নাই, দি দিবলৈ হওক 3টা দিন, তাৰপিছত ই অধপতনে যাব, ই নৰকলৈ যাবগৈ লাগিব। তে এইবুলি বুজোৱাত দেৱৰাজ ইন্দ্ৰই মানি ল'লে আৰু 3 দিনৰ কাৰণে এই জোৱাৰীজনক দেৱতাসকলৰ ৰজা অমৰাৱতীৰ অধীশ্বৰ হিচাপে প্ৰতিষ্ঠা কৰিলে। তে ই মনতে ভাবিলে যে মইতো মহাপাপী, মই কেৱল আনৰ ওৰেতো জীৱনত আনৰ ধন ৰত্ন স্বৰ্ণ মুদ্ৰা, ৰূপৰ মুদ্ৰা, অলংকাৰ, জোৰা খেলৰ জৰিয়তে মই কেৱল সংগ্ৰহ কৰি মই মহাপাপ অৰ্জন কৰিছিলোঁ। তাৰ মাজত কাৰ্চিত কেনেবাকৈ মই এদিন অকণমান যিহেতু শিৱ মন্দিৰত দান দিলোঁ, যাৰ কাৰণে নেকি মোৰ 3 দিন মই স্বৰ্গত দেৱৰাজ ইন্দ্ৰ হৈ স্বৰ্গৰ সুখত সুখী হোৱাৰ মোৰ সৌভাগ্য হৈ গ'ল। বাহ, দানৰ ইমান মহান মহিমা। নাই, মই এই 3টা দিনত আন একো কাম নকৰোঁ, মই এটাই কাম কৰিম, এই দেৱভাণ্ডাৰৰ, এই দেৱতাসকলৰ ৰাজভাণ্ডাৰত যিমানবিলাক ঐশ্বৰ্য বিভূতি আছে, চব মই দান দিয়া কামটোৱেই মই হাতত লওঁ। এইবুলি মনতে জোৱাৰীজনে ভাবি লৈ তে দেৱতাসকলৰ ভাণ্ডাৰত যিমানবিলাক ৰত্ন আছিল, চব যোগ্য চাই 3টা দিনৰ ভিতৰত দান দিয়া কামটো আৰম্ভ কৰি দিলে। তে কামধেনুজনী দিলে বশিষ্ঠক, বিশ্বামিত্ৰক দিলে মানে এভাগে ৰত্ন, ঠিক এনেকৈ বেলেগ ঋষিমুনিসকলক বেলেগ ধৰণৰ মানে ৰত্নবিলাক দান দি
এই দেৱৰাজ ইন্দ্ৰৰ ৰাজভঁৰাল প্ৰায় উদং কৰি দিলে। তে 3 দিনৰ পিছত যেতিয়া পূৰ্বৰ দেৱেন্দ্ৰই আহি দেখে যে গোটেই ৰাজভঁৰাল দেখোন ই দান কৰি খতম কৰি দিলে, উদং কৰি দিলে, তেতিয়া সেই জোৱাৰীজনক লৈ দেৱৰাজ ইন্দ্ৰ যমনগৰলৈ আহিল। যমক আহি গোচৰটো আগবঢ়ালে, অৱগত কৰিলে, হে ৰাজন, হে ধৰ্মৰাজ, আপুনি এনে এজন লোকক মোৰ স্বৰ্গ ৰাজ্যৰ কাৰণে আপুনি পঠাইছিল, এইজনে গৈ মোৰ গোটেই ৰাজভঁৰাল 3টা দিনত উদং কৰি দিলে। তেতিয়া যমৰজাই দেৱেন্দ্ৰক কৈছে, সুধিছে, হে দেৱেন্দ্ৰ, তুমিতো ওৰেটো জীৱন স্বৰ্গৰ ৰজা হৈয়ে তুমি কাল যাপন কৰিলা, গোটেই জীৱনত তুমি কাক কি দান দিলা? তুমিতো একো দিব নোৱাৰিলা কাকো। গতিকে ই 3টা দিনত ৰজা হৈ 3 দিনতে ইমান দান দিবলৈ ধৰিলে। সি পূৰ্বৰ জোৱাৰী হৈ থাকোঁতে অলপ শিৱ মন্দিৰত দান দিয়াৰ প্ৰভাৱত সি স্বৰ্গত মানে দেৱতাসকলৰ দেৱভোগত ই 3টা দিন থকাৰ সৌভাগ্য ঘটিল। আৰু এই 3টা দিনত হয়, 3 দিনৰ পিছত ই এতিয়া নৰকলৈ আহিব লাগে, কিন্তু এই নৰকৰ ৰাস্তাটো কাট। এই 3টা দিনত যিহেতু স্বৰ্গত ইমান দান দিবলৈ ধৰিলে, তুমি যিটো কাম ওৰেটো জীৱনত তুমি কৰিব নোৱাৰিলা, তুমি যিটো কাম এটাও দান কাকো তুমি দি নাপালা, আৰু এই 3 দিনত দেৱৰাজ ইন্দ্ৰ হৈ দেৱতাসকলৰ ৰজা হৈ ই ইমান যোগ্য বিবেচনা কৰি দান দিয়া কামটো কৰিলে, যি দানৰ পুণ্যৰ প্ৰভাৱত ইয়াৰ ওৰেটো জীৱন নৰক যান্ত্ৰণা ইয়াৰ কাট খাই গ'ল। ই এতিয়া এজন মহান ভাগৱত, মহাভক্ত, মহাবৈষ্ণৱৰ পৰিয়ালত ই এজন মহান বৈষ্ণৱ হিচাপে ই আবিৰ্ভাৱ হ'বগৈ। প্ৰভু সমস্তাই মাতৃবৃন্দ, সেই জোৱাৰীজনী যথা সময়ত ভক্ত প্ৰহ্লাদৰ বংশত প্ৰহ্লাদৰ পুত্ৰ আছিল বিৰোচন। বিৰোচনে যেতিয়া ৰাজত্ব কৰিছিল, তে বিৰোচনে এবাৰ যিহেতু দেউতাক মহাভাগৱত, মহাভকত, বিষ্ণুৰ একান্ত সেৱক, তে বিষ্ণুক উপাসনা কৰিবলৈ ধৰিলে। তে বিৰোচনে বিষ্ণুক উপাসনা কৰি আছিল, ধ্যান কৰি আছিল। বিষ্ণু প্ৰসন্ন হ'ল আৰু দৰ্শন দিলে। তে ক'লে যে তুমি হে ভক্ত, যি বিচাৰা মই তাকেই দিম, তোমাৰ স্তুতিত, তোমাৰ ভক্তিত মই অতীৱ প্ৰসন্ন, কি লাগে তোমাক কোৱা? তেতিয়া বিৰোচনে ক'লে, প্ৰভু, আপুনি যদি মোক সঁচাকৈ মোৰ প্ৰতি সদয় হৈছে, তেতিয়াহ'লে মোক এনে এগৰাকী পত্নী লাগে, যিগৰাকী পত্নী মোৰ অনুকূলে হয়, মানে অতীৱ সুন্দৰ স্বভাৱ চৰিত্ৰ, সৰ্বৰো প্ৰকাৰে মানে চৰিত্ৰৱান, ৰূপৱান, গুণৱান, যাতে এনেকুৱা এগৰাকী পত্নী মই পালেই মোৰ যথা সৰ্বস্ব হৈ যায়। এতিয়া মহাবিষ্ণু ভগৱন্ত বস্তুৱে কি কৰিলে, বিৰোচনক এপাত সোণৰ সাৰু দিলে আৰু ক'লে, ভক্ত বিৰোচন, তুমি এই সাৰুপাত যাৰে হাতত তুমি পিন্ধাই দিয়া, যেনেকৈ ছোৱালীৰ হাততে পিন্ধাই নিদিয়া লাগিলে, যাৰ হাততে পিন্ধাই দিয়া, সেয়াই তোমাৰ মনোমত পত্নী হিচাপে তুমি গ্ৰহণ কৰিব পাৰিবা। তে বিৰোচনে ভাবিলে যে মই প্ৰমাণ চোৱা হওক, মনে মনে ভাবিলে, আৰু তৎকালীনভাৱে ভগৱন্তৰ হাততে দিলে পিন্ধাই। ভগৱন্তৰ হাতত যেতিয়া পিন্ধাই দিলে, ভগৱন্তৰ ব্ৰহ্মবাক্য খলন নাই। গতিকে ভগৱন্ত এগৰাকী সুন্দৰী, ৰূপৱতী, গুণৱতী, সৰ্বসুন্দৰী সকলোতকৈ অতীৱ শ্ৰেষ্ঠ এগৰাকী কন্যা হিচাপে আবিৰ্ভাৱ হ'ল, যিগৰাকী বৈষ্ণুদেৱী হিচাপে মহাবৈষ্ণৱ বিৰোচনৰ গৃহত বিৰোচনৰ পত্নী হিচাপে থাকিব লগা হ'ল। আৰু ইতিমধ্যে সেই মহাপুণ্যৰে পুণ্যৱন্ত হৈ থকা সেই জোৱাৰীজনৰ দানৰ প্ৰভাৱত যি জীৱই মহাপুণ্যৰ গৰাকী হৈছিল, সেই মহাপুণ্যৰ ফলতে বিৰোচনৰ গৃহত বলিৰ
জন্ম হ'লহি বৈষ্ণৱদেৱী মাতৃৰ উদৰত ঠাই ল'লেহি। গতিকে এই ধৰণে দেখা যায় প্ৰভু সমস্ত আপুনি আমি আমাৰ জীৱনত যে আমি কম বেছি পৰিমাণে সকলোৱে আমি দান দক্ষিণা কৰা হয়, দিয়া হয়। আপুনি আমি যিমান পাৰোঁ শুদ্ধভাৱে যদি ভগৱন্তৰ অৰ্থে, গুৰুৰ অৰ্থে, দেও নাম ভকতৰ অৰ্থে সুদৃঢ় বিশ্বাসে শুদ্ধভাৱে যদি অকণমান দিব পৰা যায়, তেতিয়াহ'লে সেই দানৰ প্ৰভাৱত আপোনাৰ মোৰ জীৱনত হ'ব লগা বহুতবিলাক অথন্তৰ কাট খাই যাব কেৱল দানৰ প্ৰভাৱত। সেইকাৰণে গীতা গ্ৰন্থত এই কথাটো কৈছে, দাতব্যম ইতি দানম দিয়তেনু প্ৰকাৰিণে দেশু কালেশু পাত্ৰেষু তদ্দানম সাত্বিকম স্মৃতম। গতিকে আমি য'ত দান দিয়া যাব সেই দান এনেকুৱা হ'ব লাগে, সাত্বিক দান হ'ব লাগিব, শুদ্ধভাৱে দিয়া হ'ব লাগিব, আৰু য'ত দিয়া হ'ব উপযুক্ত দান দিয়াৰ যোগ্যজন হ'ব লাগিব। সেইজনক যদি দান দিয়া যায় তেতিয়াহ'লে তাৰ পৰা কিন্তু শুভ পৰিণাম পৰিলক্ষিত নহ'ব। আমি ভগৱান কৃষ্ণৰ অৰ্থে, গুৰুৰ অৰ্থে, দেও নাম ভকতৰ অৰ্থে আমি অকণমান যদি শুদ্ধভাৱে দিব পৰা যায়, তেতিয়াহ'লে কি হয়, ভাগৱত গ্ৰন্থই আমাক কি বুলি কৈছে, অ' ৰামে তোমাতে খেদিলে আপোনা তমিলে, নেদিলে নিমিলে তাত, যেন দৰ্পণত মুখক চাহিলে, প্ৰতিবিম্ব আছে তাত। এৰাম যেন দৰ্পণত মুখক চাহিলে, প্ৰতিবিম্ব আছে তাত। তোমাতে খেদিলে যদি আমি ঈশ্বৰত, গুৰুদেৱ নাম ভকতত দিয়া যায় হেনো, তেতিয়াহে আপোনাতো মিলে, ময়ো লাভ কৰা হ'ব, তেতিয়াহে ময়ো অন্ন গ্ৰহণ কৰা হ'ব, তেতিয়াহে মই গ্ৰহণ কৰাৰ আগতে সেই পৰমাত্মা বস্তুক অৰ্পণ কৰাটো অতিব দৰকাৰ। কেলে সেই পৰমাত্মাত, সেই ভগৱন্ত বস্তুত অৰ্পণা কৰিলেহে আপোনাতো মিলে, ময়ো গ্ৰহণ কৰা হ'ব। যদি তেৰাত অৰ্পণ কৰা নাযায়, নেদিলে নিমিলে তাত। যদি মই পৰমাত্মা ভগৱন্ত বস্তুক অৰ্পণ কৰা নহয়, তেতিয়াহ'লে ময়ো নেপাওঁ। উদাহৰণটো দিলে, যেন দৰ্পণত মুখক চাহিলে, প্ৰতিবিম্ব আছে তাত। যিজন মানুহে গ্লাছখনৰ সন্মুখত লৈ নিজৰ প্ৰতিবিম্বটো চাব, সেইজন মানুহে যিদৰে প্ৰতিবিম্ব দেখা পাব। গ্লাছৰ পৰা আঁতৰত থকাজনে প্ৰতিবিম্ব বিচাৰি ফুৰিলে যিদৰে কেতিয়াও নিজৰ প্ৰতিবিম্ব দেখা নাপায়, ঠিক তেনেধৰণে আপুনি আমি আমাৰ জীৱনৰ যথা সৰ্বস্ব আমি যি পাৰোঁ আমাৰ শক্তি আৰু সামৰ্থ্য অনুসৰি আমি ভগৱন্তৰ অৰ্থে, গুৰু দেও নাম ভকতৰ অৰ্থে যদি অকণমান অৰ্পণ কৰিব পৰা যায়, তেতিয়াহ'লে ভগৱন্তই কিন্তু আপোনাক 10 গুণ আগবঢ়াই দিব। আপুনি অলপ ভগৱন্তৰ কাৰণে আগবঢ়াওক, ভগৱন্তই কিন্তু তাৰ 10 গুণ আপোনাৰ কাৰণে আগবঢ়াব। সেইকাৰণে ভাগৱত গ্ৰন্থত আমি এনেধৰণৰ কথাসমূহেই পাওঁ যে, যদ্যপিতো সবে দ্ৰব্য তোমাৰেহে হয়, যদিও বা ঈশ্বৰ কৃষ্ণ ভগৱন্ত বস্তুৰে সমস্ত দ্ৰব্য, সমস্ত বস্তুৰ গৰাকী ভগৱান কৃষ্ণ, তথাপিতো অৰ্পণা নভৈলে কিছু ফল নধৰয়। যেতিয়ালৈকে আমি ভগৱন্তৰ চৰণত, গুৰুৰ ওচৰত, দেও নাম ভকতৰ কাৰণে অৰ্পণা কৰা নাযায়, তেতিয়াহ'লে আমাৰ সেই অনুষ্ঠানটোৰ কোনো ফলো সমাপন নহ'ব। প্ৰভু সমস্ত আইমেতিবৃন্দ, আমি আজি অকণমান এনেধৰণে আপোনাসৱৰ সেৱামূলক দুই এটি কথা আগবঢ়োৱা হ'ল। পৰৱৰ্তী সময়ত আমি ভাগৱত গ্ৰন্থৰ আধাৰত আৰু আগবঢ়োৱাৰ চেষ্টা কৰিম। আজি ইমানকে ৰাখি
বৰ্তমান আমি ইমানতে সামৰা হৈছে। কৃষ্ণ।